Hello guys, welcome to my YouTube channel Learning with Bitu. আজি মই 2024 বৰ্ষৰ যিবিলাক ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছিল সেইবিলাক আলোচনা কৰিবলৈ লৈছো যেহেতু মই জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এনেকুৱা কোনো ধৰণৰ মাহক লৈ পেলাই মই কাৰেন্ট এফেয়াৰ্স বনোৱা নাই যিবিলাক গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে সেইবিলাক ডিসকাস কৰিবলৈ লৈছো আজি মই 20টা মান কাৰেন্ট এফেয়াৰ্স আলোচনা কৰিম যিবিলাক আপোনালোকৰ 2024 বৰ্ষৰ যি এডিআৰই এক্সাম আহি আছে গ্ৰেড 3 গ্ৰেড 4 12600 পোষ্টৰ বাবে তাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ পৰা যিহেতু মোৰ হাতত যিবিলাক কোৱেশ্চন আছে 500ৰো অধিক কোৱেশ্চন আছে কাৰেন্ট এফেয়াৰ্সৰ তাৰ পৰাই যেহেতু যি এপিএসসি এক্সাম হৈছিল তাত প্ৰশ্ন অহা দেখা পোৱা গৈছিল গতিকে এই প্ৰশ্নবিলাক আপোনালোকে একাধিক্ৰমে চাব স্কিপ নকৰাকৈ ভিডিঅটো লাষ্টলৈকে চাব এতিয়া মই প্ৰথম প্ৰশ্নটো আলোচনা কৰিবলৈ লৈছো হুইচ দা অথৰ অফ দা বুক আসামছ ব্ৰেভেষ্ট লাচিত বৰফুকন আসাম ব্ৰেভেষ্ট লাচিত বৰফুকন নামৰ গ্ৰন্থখনৰ লেখক কোন আমি সকলোৱে জানো যে আসাম ব্ৰেভেষ্ট যি লাচিত বৰফুকন নামৰ গ্ৰন্থ আছিল সেই গ্ৰন্থখনৰ লেখক হৈছে অৰূপ কুমাৰ দত্ত ভাৰত কোনখন কাকতে ভাৰতৰ প্ৰথম কাকত হিচাপে স্বীকৃতি লাভ কৰিছিল এটো হিকেৰ বেংগল গেজেট হয় সুভাষ চন্দ্ৰ বসু আপদ প্ৰবন্ধন পুৰস্কাৰ 2024 ৰ বাবে কাক বাছনি কৰা হৈছিল এটো হৈছে 50 পেৰাচুট ফিল্ড হস্পিটাল উত্তৰ প্ৰদেশৰ এছত এটা আহিছে যেটো সুভাষ চন্দ্ৰ বসু নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰ দিনটো কি দিবস হিচাপে পালন কৰা হয় হেতু আহিছিল কাৰেন্ট এফেয়াৰ্সত যেহেতু 2024 বৰ্ষৰ যি পৰাক্ৰম দিবস আছিল কোন তাৰিখে আপোনালোকে চাব হেতু বহুত ইম্পৰ্টেন্ট হয় হেতু ওপৰত যেহেতু এপিএসসি এক্সাম এপিএসসি যেহেতু প্ৰশ্ন আহিছিল আৰু ওয়াৰ্ল্ড টলেষ্ট যেটো ষ্টেচু আছে সেই ষ্টেচুটো কোত আছে আহিছিল 2024 চনৰ ভাৰতৰত্ন সন্মানৰ বাবে কাক মনোনীত কৰা হৈছে এটো ইম্পৰ্টেন্স এৱাৰ্ড আৰু এৱাৰ্ডৰ পৰাও আহিছিল যেহেতু দাদা সাহেব ফালকেৰ ওপৰত আহিছিল কোন কিজন ব্যক্তি দাদা সাহেব ফালকে পাইছিল গতিকে ভাৰতৰত্ন অতি গুৰুত্বপূৰ্ণ যেহেতু 2024 বৰ্ষৰ যি ভাৰতৰত্ন পুৰস্কাৰ ঘোষণা কৰা হ'ল তেত কৰ্পূৰী ঠাকুৰ মৰণোত্তৰভাৱে এখেতেও পাইছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালকৃষ্ণ আদৱানী এখেতেও পাইছে পি.ভি. নৰসিংহ ৰাও তেখেতেও পাইছে আৰু চৌধুৰী চৰণ সিংও পাইছে আৰু এম.এছ. স্বামীনাথন যি হিউজ বিপ্লৱৰ পিতৃ গোটেকে ওপৰ সকলোবোৰ এই কাৰেক্ট আনসাৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ 2023 ৰ মূল মন্ত্ৰ কি আছিল অমৃত কালত বিজ্ঞানৰ প্ৰযুক্তিৰ জনপ্ৰচাৰ গতি আপোনালোকে চাব পাৰে যে সায়েন্স ডে কোন তাৰিখে পালন কৰা হয় আপোনালোকে চাব পাৰে দেশ আৰু দেশবিলাক হৈছে ভাৰতীয় সেনা দিৱস যেটো 15 জানুৱাৰী তাৰিখে পালন কৰা হৈ গৈছে যেটো এই বছৰ 24ৰ কাৰেন্ট এফেয়াৰ্স যিমানবিলাক আহিছে সেইবিলাক 2024 বৰ্ষৰ পৰাই যেটো বেছিকৈ আহিছে গতিকে 2024 বৰ্ষৰ জানুৱাৰীৰ পৰা যেটো জুলাই মাহত পৰীক্ষাটো অনুষ্ঠিত হ'ব পেপাৰ সেটটো যেটো মে লাষ্টলৈকে মে লৈকে আপোনালোকে চাব পাৰে জুনত যেহেতু পেপাৰ সেট তৈয়াৰ কৰে গতিকে জুনৰ পৰা ইমান কোৱেশ্চন নাহে মে লাষ্টলৈকে চাব লাগিব গতিকে মে লৈকে যিমানবিলাক ইম্পৰ্টেন্ট ডে আছে সেইবিলাকো চাব লাগিব তেছক 2024 বৰ্ষৰ ইউক্ৰেইন শান্তি সন্মিলন কোনখন দেশত আয়োজিত হৈছিল আমি সকলোৱে জানো সুইজাৰলেণ্ডত অনুষ্ঠিত হৈছিল অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ কাক প্ৰদান কৰা হৈছে আমি সকলোৱে জানো যে ন্যায়াধীশ ৰঞ্জন গগৈ এতিয়া আছে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ তাৰ পিছত আছে অসম সৌৰভ তাৰ পিছত আছে আসাম গৌৰৱ এতিয়া অসম সৌৰভ কোনে পাইছিল অসম গৌৰৱ কোনে পাইছিল সেইগিটা চাব এছে যে যেটো অসম বৈভৱ হয় সেই অসম বৈভৱৰ মাজত কি আছে মাজত আছে এটা জাপি যেটো বহে মানে যেটো মেডেল আছে অসম সৌৰভৰ মাজত আছে এখন খৰাই আছে আৰু যি অসম গৌৰৱত আছে তাত এজন বায়নে খোল বজাই আছে সেইগিটা কথা আপোনালোকে গুৰুত্বপূৰ্ণ সহকাৰে লব যেহেতু হেতুৰ ওপৰত প্ৰশ্ন আহিব পাৰে চান্দুবি মহোৎসৱ ক'ত আয়োজিত হৈছিল এটো অসম জানুৱাৰী চান্দুবি বিল আছে যেটো চান্দুবি মহোৎসৱ আছে ৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপিত হয় আমি সকলোৱে জানো যে ৰাষ্ট্ৰীয় যুৱ দিৱস 12 জানুৱাৰী তাৰিখে পালন কৰা হয় ৰাষ্ট্ৰীয় যুৱ দিৱসৰ মূল মন্ত্ৰ কি আছিল চাব পাৰে ৰাজস্থানৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় উট মহোৎসৱ আয়োজিত হৈছিল এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বিকানেৰত অনুষ্ঠিত হৈছিল গ্ৰীষ্মকালীন ঘূৰ্ণীবতাহ আলভাৰোৱে কোনখন দেশক প্ৰভাৱিত কৰে মাডাগাস্কাৰ ভাৰতীয় কোনখন ৰাজ্যত গংগা সাগৰ মেলাৰ আয়োজন কৰা হৈছিল আমি সকলোৱে জানো যে পশ্চিম বংগত গংগা সাগৰ মেলা অনুষ্ঠিত হৈছিল এবাৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছে আৰ্মি দিৱস সেনা দিৱস আমি অথনি কৈছিলে 15 জানুৱাৰী তাৰিখে সেনা দিৱস পালন কৰা হয় তাৰ পিছত আছে অথৰ অফ গান্ধী এ লাইফ ইন 3 কেম্পিং গান্ধী এ লাইফ ইন 3 কেম্পিং নামৰ গ্ৰন্থখনৰ লেখক কোন আপোনালোকে হেতু কমেন্ট বক্সত কমেন্ট কৰি জনাব আজিলৈ মই 14টা কোৱেশ্চনে ডিসকাস কৰিলো তাৰ পৰৱৰ্তী সময়ত মোৰ হাতত যেহেতু 500ৰো অধিক কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন আছে মই সেইবিলাক আলোচনা কৰিম যিবিলাক 2024 বৰ্ষৰ এডিআৰই
আসাম পুলিচেই হওক বা যিমানবিলাক কম্পিটিটিভ এক্সাম হওক তাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে ভিডিঅ'টো ইমান দেৰিলৈ স্কিপ নকৰাকৈ চোৱাৰ বাবে ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টোৰ প্ৰশ্নবিলাক চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰক। চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰক। সকলোৰে মাজলৈ চেনেলটো আগবঢ়াই দিয়ক। ধন্যবাদ। জয় অসম।